নিয়তে দিগদাৰ হ'ল আজি প্ৰাতঃসভাৰ নিৰ্বাচিত বিষয় হ'ল মাঘ বিহু। বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিনিটা, ইয়াৰে এটা অন্যতম বিহু হ'ল মাঘ বিহু। মাঘ বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। মাঘ বিহুক ভোগালী বিহু বুলি কোৱাৰ কাৰণ হ'ল মাঘ বিহুৰ সময়ছোৱাত কৃষকসকলৰ ভঁৰাল আৰু ঘৰৰ বাৰীত শাক পাচলি আৰু ধানেৰে উপচি থাকে আৰু সেইখিনি সকলোৱে আনন্দেৰে মই এটা ইয়াত কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম মাছবোৰে পানীৰ তলত। কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। মাছবোৰে পানীৰ তলত পৰিছিলে তাত, তাকে দেখি বগলীয়ে লগালেহি মাত। কি লগাইছা ইহঁত, মেখেলা নে চেলেং? গামোচাহে মাহি দিওঁ, মোৰ নাম এলেং। Going to recite a poem whose name is Frogs at School. Poet George Cooper. Frogs at school. 20 froggies went to school down beside a grassy pool. 20 little cuts of green. সংকল্প আমি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ হৈ আহিম। বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিম। বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলে পথ ৰক্ষাৰ নীতি নিয়ম মানি চলিম আৰু বাল্য বিবাহ ৰোধ কৰাত সহায় কৰিম আৰু নিচামুক্ত পৰিৱেশ গঢ়ি তোলাত সহায় কৰিম। আমি কণ কণ ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লো। হাত নিচে তেওঁলোকৰ নিজৰ চিন্তাৰে কিছুমান লিখা প্ৰস্তুত কৰি সৰু সৰু কবিতাই হওক বা প্ৰবন্ধই হওক তেনেকৈ এখন হাতে লিখা আলোচনী উলিয়াইছে আৰু সেই হাতে লিখা আলোচনীখন আমি প্ৰতি বছৰে বহিমূল্যে মহোদয় বা মহোদয়ৰ হাতে উন্মোচন কৰাৰ বাবে এই বছৰো সেইটো কৰাম বুলি ভাবি আগবাঢ়িছোঁ আৰু